ক্লাস 7 or কৰি চাও আহা 8.52 question number 1 তলত প্ৰতিজোৰ সংখ্যাৰ পৰা ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰা a b এটো a b c d এইকেইটা আমি ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰিব লাগিব আমি কেনেকৈ কৰিম চাও ইয়াৰ কোনটো ডাঙৰ সংখ্যা হ'ব ইয়াৰ কোনটো ডাঙৰ সংখ্যা হ'ব 1.76 টো ডাঙৰ সংখ্যা হয় যেহেতু দশমিকৰ পিছৰ প্ৰথম সংখ্যাটো এটা 7 আছে এটা 6 আছে এই কাৰণে 1.76 টো ডাঙৰ হ'ব তাৰপিছত c2 2.005 আৰু 2.050 হ'ব ইয়াৰ কোনটো ডাঙৰ হ'ব এটো c2 এটো 2.050 হ'ব যেহেতু অতাংশৰ গড় সংখ্যাটো এটা 5 greater than 0 আছে এটো 5 টো এটা আগত আছে 50 হ'ব এই কাৰণে এটো ডাঙৰ হ'ব b2 5.79 আৰু 57.9 ইয়াৰ কোনটো ডাঙৰ হ'ব ইয়াৰ কোনটো ডাঙৰ হ'ব 57.9 হ'ব যেহেতু পূৰ্ণ সংখ্যাটো এটো পূৰ্ণ সংখ্যা 57 greater than এটো 5 হ'ব কাৰণ ইয়াত 57 আছে only ইয়াত 5 হ'ব তাৰপিছত question number d2 3.569 হ'ব আৰু 3.059 হ'ব ইয়াৰ কোনটো ডাঙৰ হ'ব d2 কোনটো ডাঙৰ হ'ব d2 3.569 হ'ব যেহেতু অতাংশৰ গড়ৰ সংখ্যাটো কি আছে এটো অতাংশৰ গড়ৰ সংখ্যাটো ইয়াত 56 আছে only ইয়াত 05 হ'ব এই কাৰণে কোনটো ডাঙৰ হ'ব এটো 3.569 টো ডাঙৰ হ'ব question number 2 তলত দিয়া দশমিকৰ সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত সজোৱা এইটোক আমি ঊৰ্ধ্বক্ৰমত সজোৱাব লাগিব a b c ইয়াৰ ঊৰ্ধ্বক্ৰম মানে কি হ'ব ঊৰ্ধ্বক্ৰম মানে সৰুৰ পৰা আমি ডাঙৰলৈকে লিখিব লাগিব এটোক a b c এটো হ'ব সৰুৰ পৰা ডাঙৰলৈ লিখিবলৈ হলে ইয়াৰ কোনটো পাঁচত সৰু হ'ব এটো 0.12 সৰু হ'ব তাৰপিছত কোনটো হ'ব 0.1 তাৰপিছত ইয়াত greater than less than 1.002 হ'ব less than 1.02 হ'ব less than ইয়াত কি হ'ব 1.5 হ'ব less than ইয়াত কি হ'ব 1.31 হ'ব তাৰপিছত b2 ইয়াৰ কোনটো ডাঙৰ হ'ব পাঁচত ইয়াৰ কোনটো সৰু হ'ব 0.32 সৰু হ'ব less than ইয়াত 0.75 তাৰপিছত ইয়াত কোনটো হ'ব 0.9 তাৰপিছত ইয়াত কি হ'ব 0.98 হ'ব ইয়াৰ কোনটো হ'ব 4.97 হ'ব less than ইয়াত কি হ'ব 5.077 হ'ব তাৰপিছত 5.15 টো হ'ব তাৰপিছত ইয়াত less than 5. ইয়াত কি হ'ব 51 হ'ব এটোৱে হ'ব 8.52 প্ৰশ্নৰ উত্তৰটো 8.53 হ'ব question number 1 নিৰ্ণয় কৰা a 1 ৰ নিকটতম দশমিক সংখ্যাটো কোনটো 0.8 1.03 0.76 1.12 হ'ব এইটো আমি 1 ৰ নিকটতম দশমিক মান উলিয়াব লাগিব আমি কেনেকৈ অতি সহজে উলিয়াম চাওঁ হা question number a দিয়া আছে অংকীয়াবোৰ 0.8 1.03 হ'ব 0.76 1.12 হ'ব প্ৰতিটো অংকীয়া 1 ৰ পৰা 1 ৰ পাৰ্থক্য দূৰত্ব নিৰ্ণয় কৰো আহা আমি কেনেকৈ নিৰ্ণয় কৰিম চাওঁ আহা এতিয়া এটো উলিয়াব লাগিব এটো হ'ব 1 মাইনাস ইয়াত কি হ'ব 0.8 হ'ব এটোৰ পৰা এটো মাইনাস কৰিলে কিমান হ'ব 0.20 হ'ব তাৰপিছত 1 মাইনাস ইয়াত কি হ'ব 1.03 হ'ব এটোৰ পৰা এটো মাইনাস কৰিলে 0.03 হ'ব তাৰপিছত 1 মাইনাস ইয়াত কি হ'ব 0.76 হ'ব মাইনাস কৰিলে কিমান হ'ব 0.24 হ'ব তাৰপিছত ইয়াত কি হ'ব 1 মাইনাস 1.12 হ'ব এটোৰ পৰা এটো মাইনাস কৰিলে 0.12 হ'ব এটো হ'ব 1 ৰ পৰা 1.2 মাইনাস কৰি 0.2 যেহেতু 0.03 আটাইতকৈ কম পাৰ্থক্য গতিকে 1 ৰ নিকটতম দশমিক সংখ্যাটো হ'ব 1.03 হ'ব এটোৱে হ'ব আনসাৰটো question number b 5 ৰ নিকটতম দশমিক সংখ্যা কোনটো হ'ব 5.37 4.9 4.87 5.29 এটো question number b দিয়া আছে অংকীয়াবোৰ 5.37 4.9 4.87 5.29 প্ৰতিটো অংকীয়াৰে 5 ৰ পাৰ্থক্য নিৰ্ণয় কৰিব লাগে ইয়াত কি হ'ব 5 ৰ পৰা মাইনাস 5.37 মাইনাস কৰিলে কিমান হ'ব 0.37 হ'ব তাৰপিছত ইয়াত কি হ'ব 5 - 4.9 মাইনাস কৰিলে কিমান হ'ব
0.10 হ'ব তাৰপিছত ইয়াত কি হ'ব 5 minus 4.87 মাইনাস কৰিলে কিমান হ'ব 0.13 হ'ব তাৰপিছত ইয়াত 5 minus 5.29 মাইনাস কৰিলে কিমান হ'ব 0.29 হ'ব আমি নিকটম মান উলিয়াবলৈ হলে আমি এটো এনেকা উলিয়াব লাগিব এতেকে 0.10 আটাইতকৈ কম পাৰ্থক্য গতিকে 5 ৰ নিকটম দশমিক সংখ্যাটো হ'ব 4.9 এইটোৱে হ'ব এনসাৰটো এইটো হ'ব কোৱেশ্চন নম্বৰ 2 0 1 2 3 8 অংক কেইটা ব্যৱহাৰ কৰি উলিওৱা 23 নিকটম দশমিক সংখ্যাটো লিখিব লাগিব এইটো হ'ব 23 নিকটম দশমিক সংখ্যাটো হ'ব ইয়াত দুটা অংক বিশিষ্ট পূৰ্ণ সংখ্যাটো 23 একেবাৰে ওপৰত থকা দশমিক সংখ্যাটো গঠন কৰিবলৈ আমি 23 যিমান ওচৰত ৰাখিব লাগিব 2 3 লৈ বাকি থকা অংকবোৰ কি হ'ব 0 1 8 হ'ব 23 ঠিক পাছত আটাইতকৈ সৰু দশমিক সংখ্যাটো হ'ব আটাইতকৈ সৰু দশমিক সংখ্যাটো 23 পইণ্ট ইয়াত কি হ'ব 018 হ'ব এইটোৱে হ'ব আনসাৰটো তাৰপিছত কোৱেশ্চন নম্বৰ B2 100 আৰু 1000 ৰ মাজত সমসম্ভাৱ্য আটাইতকৈ সৰু দশমিক সংখ্যাটো কি কোৱেশ্চন নম্বৰ B2 100 আৰু 1000 ৰ মাজত আটাইতকৈ সৰু দশমিক সংখ্যাটো হ'ব ইয়াত কি হ'ব ইয়াৰ পিছত আটাইতকৈ ডাঙৰ কৰিবলৈ এটো হ'ব 100 তকৈ ডাঙৰ কৰিবলৈ অটকৰ স্থানটো 1 বহাব লাগিব ইয়াৰ পিছত দশমিকৰ বিন্দু বহুৱাই বাকি থকা অংকবোৰ সৰুৰ পৰা ডাঙৰলৈ ক্ৰমাগত বহুৱাব লাগিব বাকি থকা অংক দুটা 3 বা 8 হ'ব গতিকে ইয়াৰ কি হ'ব গতিকে আটাইতকৈ সৰু দশমিক সংখ্যাটো হ'ব আটাইতকৈ সৰু দশমিক সংখ্যাটো কি হ'ব 102 পইণ্ট ইয়াত কি হ'ব 33 হ'ব এটোৱে হ'ব 8.53 প্ৰশ্নৰ উত্তৰটো